তেওঁ গান শুনিব পাৰিব সেই উদ্যানৰ সমূহৰ লগতে প্ৰতিটো ক্ষেত্ৰত জুবিনক দেখা পাব আৰু সেই স্মৃতি প্ৰজন্মৰ পিছত প্ৰজন্ম নগাঁওবাসী ৰাইজে দেখা পাব যাতে আমি সকলোকে তেওঁ সোঁৱৰণ কৰিব পাৰিব তেওঁৰ স্মৃতি ধৰি ৰাখিব পাৰিব তেওঁৰ গান শুনিব পাৰিব আমি দুৰ্গা পূজাৰ পিছৰ পৰাই এই কাম আৰম্ভ কৰিম আৰু 6 মাহৰ ভিতৰত আমি এই কাম সমাপ্ত কৰিম আজি আমরা নিশ্চয় গম পাই যোৱাকালি তেওঁ মহাপ্ৰয়াণ হ'ল তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া হ'ল আৰু নগাঁও জিলা অসমৰ ভিতৰতে প্ৰথমখন জিলা নেহেৰুবালিৰ ৰাইজ আজি সাক্ষী যে তেওঁ চিতাভস্ম আমি নগাঁৱত পালোঁ এতিয়ালৈ কোনেও পোৱা নাই মই ধন্যবাদ জনাইছোঁ জিলা প্ৰশাসন জিলা আয়ুক্ত প্ৰতিগৰাকী ব্যক্তি আমি কালিৰ পৰাই বিভিন্ন ধৰণে চেষ্টা চলাই আছিলোঁ সফল হ'লোঁ আৰু আজি সেই চিতাভস্মত নগাঁওবাসী ৰাইজে একাজলি শ্ৰদ্ধাঞ্জলি জনাইছে আমি অহা কাইলৈ আজি যিমানখিনি ৰাইজে তেওঁক পুষ্পাঞ্জলি অৰ্পণ কৰিলে এই পুষ্পাঞ্জলি লগতে তেওঁৰ চিতাভস্ম আমি ইয়াৰ পৰাই নাৱেৰে গৈ য'ত তেওঁৰ স্মৃতি আমি ৰোপণ কৰিম তাৰ সন্মুখত কলঙত বুকুত আমি কিছু তেওঁৰ চিতাভস্ম বিসৰ্জন দিম লগতে আমি আজি যিখিনি ফুল পাহ প্ৰতিফুল আমাৰ যিমানখিনি পুষ্পাঞ্জলি জনাইছে এই পুষ্পাঞ্জলিও আমি কলঙৰ বুকুত আমি তাত বিসৰ্জন দিম জুবিনে যিদৰে কলং ভাল পাইছিলে কপিলি ভাল পাইছিলে ব্ৰহ্মপুত্ৰ ভাল পাইছিলে আমি অহা কাইলৈ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত ইতিমধ্যে সকলোখিনি সাজু কৰিছে আমি নগাঁৱৰ ওচৰত মোৱামৰি 25 কিলোমিটাৰ দূৰ হ'ব নগাঁওবাসী ৰাইজে আমি সেই ইচ্ছাও পূৰণ কৰিম আমি ইয়াৰ আধা সংখ্যক চিতাভস্ম আমি ব্ৰহ্মপুত্ৰ তাত কপিলিত আমি বিসৰ্জন দিম অহা কাইলৈকে যাতে তেওঁৰ আত্মাই যাতে সেইটো শান্তি পায় মই আৰু বিশেষ ইয়াত কোনো ভাষণ দিব বিচৰা নাই কাৰণ কিয় এই কথাখিনি মই আপোনাৰ জনোৱাটো অত্যন্ত দৰকাৰ বহুতে মোক ফেচবুকত হোৱাটছএপত বিভিন্ন ধৰণে মোক অনুৰোধ কৰি আছে প্ৰতিমূৰ্তি বনাব লাগে স্মৃতি বনাব লাগে আপোনালোকক এই কথাখিনি আমি অৱগত কৰিলোঁ আমি আজি একেলগে মায়াবিনী গীত যিটো গীত তেওঁ প্ৰতিটো মুহূৰ্তত কৈছিলে প্ৰায় প্ৰতিখন মঞ্চতে কৈছিলে যে মই মৰাৰ পিছত এই গানটো গোটেই অসমতে বজাবি আজি এই গানটো গান হৈ থকা নাই এই গানটো সেই সময়ত যি সময়ত অন্ত্যেষ্টিক্ৰিয়া হৈছিলে ই এটা মন্ত্ৰলৈ পৰিণত হ'ল প্ৰতিগৰাকী ব্যক্তিয়ে এই গীতটি যিধৰণে আওৰাইছিলে গীত গাইছিলে আমি অভিভূত হৈছিলোঁ আজি সেই একেই পৰিৱেশ আজি নগাঁৱৰ নেহেৰুবালিত আমি এই পৰিৱেশটো কেতিয়াও নাপাওঁ আমাৰ হয়তো প্ৰজন্মই হয়তো শতিকালৈকে আমি পৰিৱেশ নাপাওঁ যে এগৰাকী শিল্পীৰ মৃত্যুত নেহেৰুবালিত আজি হাজাৰ হাজাৰ 25-30 মানুহ একেলগ হৈছে তাকো কোনো ধৰণৰ কেৱল আমি ফেচবুক বা ছ'চিয়েল মিডিয়াৰ যোগেদি এটা আহ্বানৰ বিনিময় এইটো কোনো পূৰ্ব পৰিকল্পিত নহয় এটা দিনৰ ভিতৰত আজি এই এটা বিশাল পৰিৱেশ আমি যোৱাকালি ভয় খাইছিলোঁ যে যদি আমি চিতাভস্ম আমি যদি আনিব নোৱাৰোঁ নগাঁওবাসী ৰাইজক কথা দিয়া আছে আমি কেনেকৈ সেইটো আমি পূৰণ কৰিম কিন্তু ভগৱানৰ ইচ্ছা জুবিন গাৰ্গৰ ইচ্ছা নহয় নগাঁও আমি ভাল পাওঁ চিতাভস্ম আমি নগাঁৱৰ নেহেৰুবালিত পোৱাৰ ব্যৱস্থা হ'ব সেইধৰণে আহি পেলাই আজি আমি স্থাপন কৰিছোঁ বহুতে ইতিমধ্যে কৈ আছে যে কেনেকৈ নগাঁৱত হ'ল এটা প্ৰস্তুতি আমি কিন্তু সেইধৰণে কৰিলোঁ কিয় আপোনালোকৰ কাৰণে আপোনালোকৰ মৰম আপোনালোকৰ শ্ৰদ্ধাৰ কাৰণে আমি এতিয়া সংগীত শিল্পী মঞ্চৰ নগাঁৱৰ যিমানখিনি শিল্পী আছে শিল্পীখিনি একলগ হৈছে তেওঁলোকৰ আজি মায়াবিনী আপোনালোকৰ লগতে একেলগে গীত পৰিৱেশন কৰিব আমাৰ যিখন স্ক্ৰীণ আছে স্ক্ৰীণত গানটো ওলাই থাকিব আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ বহুতে গানটো এতিয়া শুনি শুনি শিকিছে বহুতে হয়তো অলপমান হয়তো লগত নাই গতিকে মোবাইল চোৱাৰ প্ৰয়োজন নাই আপোনালোকে মোবাইলটো ওপৰলৈ কৰিব ফ্লেছ লাইটটো আপোনালোকে অন কৰিব যাতে এটা এনেকুৱা পোহৰ এটা হয় জুবিনৰ যাতে আত্মাই যাতে শান্তি পায় এই নেহেৰুবালিৰ পৰা ৰাইজে শ্ৰদ্ধা জনাইছে এই পৰিৱেশটো আশা কৰিলোঁ আৰু থেপাথেপিকে নহয় অলপ অলপ পিছুৱাই যাওক তেতিয়া ভাল লাগিব আৰু মই
বসন্ত উৎসৱৰ উদ্যোক্তা সৃষ্টিৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ।